নমস্কাৰ সকলোকে সোশ্যাল সায়েন্সৰ ক্লাস 10ৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আপোনালোকৰ লৈছো আগন্তুক যি আমাৰ আসাম পুলিচ আসাম টেট এডিআৰই গেট 3 গেট 4 সেই এক্সামসমূহৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ আহকচোন পতককৈ আমি চাই লওঁ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথমবাৰ যদি ভিজিট কৰিছে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব নাপাহৰিব প্ৰথম প্ৰশ্নটো হৈছে ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজসংঘৰ পদ্ধতি কি পৰিৱৰ্তন হৈছিল দিছে উত্তৰটো চাই লওক 1826 চনত অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত দ্ৰব্যৰ পৰিৱৰ্তে মুদ্ৰাৰে ৰাজসংঘৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় ব্ৰিটিছসকলে সকলো ধৰণৰ ৰাজহ মুদ্ৰাৰ মাধ্যমেৰে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে অৰ্থাৎ মুদ্ৰা ব্যৱহাৰ কৰিছিল তেনেকৈ আগতে দ্ৰব্য দিছিলে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথমটো বিদ্ৰোহ কি হৈছে ফুলগুৰি ধাবা নেক্সট ফুলগুৰি ধাৱাৰ সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিল এটা হৈছে লেফটেনেণ্ট হাৰ্বাৰ্ট স্কুল নেক্সট ফুলগুৰি ধাৱাৰ সময়ত লেফটেনেণ্ট সিংগাৰক কোনে মূৰত লাঠিৰে মৰিয়াই কোবাই মাটিত বগাই দিছিল যে কাহিঘৰ মৌজাৰ বাৰুক কৈবত্য নামৰ মাছমৰীয়াজনে নেক্সট নচিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত অসমৰ কোট বৃহৎ ৰাইজমেল বহিছিল পানাগাঁৱৰ চাপৰিত কোন চনত অসমত দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল 1834 চনত লেফটেনেণ্ট জি বি সিংগাৰৰ মূৰত পূৰ্ণহতীয়া কোপ সোধোৱা কৃষকজনৰ নাম কি আছিল বাবু কৈবত্য নেক্সট 1861 চনত অসমত সংগঠিত হোৱা কৃষক বিদ্ৰোহটোৰ নাম কি দিছে ফুলগুৰি ধাবা তিৰুং সিং কোন ৰাজ্যৰ আছিল দিছে খাচী পাহাৰৰ পথৰুঘাটৰ বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল জেডি এণ্ডাৰছন দিছে নেক্সট সেকশন এমসিকিউ টাইপ কুৱেশ্যন আনসাৰ ইয়াত দিছে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল কোনে দিছে নে উত্তৰ হৈছে অপচন বি কেপ্টেইন হলৰয়ডে অপচন বি নেক্সট মনিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল উত্তৰ হৈছে অপচন এ মধু মল্লিক নেক্সট অসমত দাস প্ৰথা নিষিদ্ধ কৰা হয় 1840 চনত গোবিন্দ চন্দ্ৰ ৰজা আছিল কোন দিছে ক'ৰ আছিল গোবিন্দ চন্দ্ৰ ৰজা অপচন এ মণিপুৰ নেক্সট আছে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন কোন আছিল এতিয়া অপচন সি গোমধৰ কোঁৱৰ অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল কিমান চনত দিছেনে ইয়াত দিছে 1826 চনত ফুলগুৰি ধাবা সংগঠিত হৈছিল কিমান চনত ইয়াত দিছে 1851 চনত ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল কিমান চনত ইয়াত দিছে অপচনটো চাই লওক অপচন এ 1848 চনত মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি কাঠত লোমা হৈছিল পিয়লি বৰুৱা অপচন বি জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় কিমান চনত দিছেনে অপচনটো 1835 চনত অপচন এ চি ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল কোনে দিছেনে অপচন এ পুৰন্দৰ সিংহ নেক্সট 1821 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল কোনে দিছেনে অপচন ডি উকিয়াং নং বাহে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল কোনে দিছেনে শম্ভু ধন কাছাৰীয়ে অপচন চি তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথা বিলুপ্তি ঘটাইছিল অপচন এ 1843 নেক্সট অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছক আৰ্জি লিখিছিল দিছে অপচন কেইটা অপচন ডি আনন্দৰাম ঢেকিয়াল ফুকনে দিছেনে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল
1946 চনৰ মাৰ্চ মাহত। নেক্সট আছে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছৰ শাসন উফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়াৰ বিদ্ৰোহটো হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহ। আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন কোন আছিলে? কন্দকেশ্বৰ সিংহ, অপশ্যন চি। নেক্সট অসমত 1857 চনৰ বিদ্ৰোহ নেতৃত্ব দিছিলে কোনে? অপশ্যন ডি মণিৰাম দেৱানে। নেক্সট চৰকাৰে বন্ধ কৰা খেতি যাৰ বাবে ফুলগুৰি ধাৰা সংঘটিত হৈছিল সেইটো হ'ল আফু খেতি। আফু খেতিৰ কাৰণে এই সংঘটিত হৈছিল, এই ঘটনা সংঘটিত হৈছিল। এইকেইটা আছে আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথমবাৰ যদি আপুনি ভিজিট কৰিছে আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টা লাইক কৰি দিব। থেংক ইউ।